নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ বন্ধু বান্ধৱীসকল মই পৰাগজ্যোতি শইকীয়া আজি আপোনালোকৰ বাবে মুকলি হোৱা পুনৰ নতুন কিছুমান চাকৰি খবৰ এই ভিডিঅ'টিত লৈ আনিছো হয় বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে পুনৰ 2025 চনত 4টাকৈ বিভাগত নতুন কিছুমান পদ মুকলি হৈছে আৰু পদখিনিৰ কাৰণে আপোনালোকৰ বৰ্তমান আবেদন প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈছে সো বন্ধু বান্ধৱীসকল প্ৰায় আপোনালোকৰ 4টা বিভাগত 16200তকৈ অধিক পদ মুকলি হৈছে আৰু এই পদখিনিৰ কাৰণে আমাৰ অসমৰ ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব গতিকে বৰ্তমান সময়ত কেনে ধৰণৰ পদবিলাক মুকলি হৈ আছে সকলোবিলাক আমি আপোনালোকক জনাবলৈ এই ভিডিঅ'টো ট্ৰাই কৰিম গতিকে পদসমূহৰ কাৰণে আপোনালোকে কেনেদৰে কি কৰিব লাগিব বা আপোনালোকৰ শিক্ষাগত অৰ্হতা বয়স কিমান থাকিব লাগিব এপ্লিকেশন ফিজ আছে নে নাই সকলোখিনি জানিবৰ কাৰণে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব অলপো স্কিপ নকৰিব তাৰ উপৰি যদি আপোনালোকে আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বুলি আমি আশা কৰিছো গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো পলম নকৰি বলক আজি ইয়াৰ তথ্যখিনিৰ ফালে আগবাঢ়ো সো বন্ধু বান্ধৱীসকল পোনপ্ৰথমতে আপোনালোকক আমি সুখবৰটো দিব লৈছো এই সুখবৰটো আছে আপোনালোকৰ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ ফালৰ পৰা যি 2022 চনত অগ্নিবীৰ বায়ু হিচাপে যি এটা স্কিম খুলিছিলে তাতে পুনৰ আপোনালোকৰ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ ফালৰ পৰা অগ্নিপথৰ পোষ্ট আপোনালোকৰ ইয়াতে পুনৰ আবেদন প্ৰক্ৰিয়াবিলাক আৰম্ভ হৈছে গতিকে ইয়াতে আপোনালোকৰ টোটেল কিমান পোষ্ট বৰ্তমান সময়লৈকে কিন্তু আপোনালোকক উল্লেখ কৰি দিয়া নাই তথাপিও আপোনালোকে এই পোষ্টখিনিৰ কাৰণে বৰ্তমান আবেদন কৰিবৰ বাবে তেওঁলোকে এপ্লাই লিংকটো মুকলি কৰি দিছে সো নেম অফ দা বেছ হৈছে অগ্নিবীৰ বায়ু ইনটেক 2026 ৰ কাৰণে হ'ব নেম অফ স্কিম হৈছে অগ্নিপথ স্কিম আৰু ডিউৰেশ্যন অফ সাৰ্ভিসটো হৈছে আপোনালোকৰ 4 বছৰ এখিনি সকলো নিশ্চয় জানে আৰু ডিপাৰ্টমেন্টটো বৰ্তমান আহিছে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ ফালৰ পৰা সো ইয়াতে যদি আপোনালোকে যেটো ইয়াৰ স্কিমটো লঞ্চ কৰা ডেটটো যদি গম পায় 2022 আছিল তো সকলো নিশ্চয় জানে আৰু জব লোকেশনটো আমাৰ অল ইণ্ডিয়া হয় আৰু এপ্লিকেশনটো আপোনালোকে অনলাইন মাধ্যমৰ যোগেদি কৰিব লাগিব সো তাৰ পিছতে যদি আমি বয়সবিলাক চাবলৈ যাওঁ তেনে আপোনালোকৰ বয়সবিলাক 1 জানুৱাৰী 2005 ৰ পৰা 1 জানুৱাৰী 2008 ভিতৰত আপোনালোকৰ ইয়াতে বয়সটো হ'ব লাগিব তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব তাৰ পিছত শিক্ষাগত অৰ্হতা চাবলৈ গলে আপোনালোকে 12 পাস কৰা হ'ব লাগিব উইথ থাকিব লাগিব আপোনালোকৰ মেথমেটিক্স ফিজিক্স আৰু ইংলিশ থাকিব লাগিব যিকোনো এখন ৰিকগনাইজড ইউনিভাৰ্চিটিৰ ফালৰ পৰা 50% মাৰ্কস আপোনালোকে এটা থাকিব লাগিব বা আপোনালোকে 3 বছৰ ডিপ্লোমা কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব ইঞ্জিনিয়াৰিং মেকানিকেল ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স অটোমোবাইল কম্পিউটাৰ সায়েন্স ইনষ্ট্ৰুমেন্টেশন টেকনলজি ইনফৰমেশন টেকনলজি ফালৰ পৰা আপোনালোকে যদি কৰিছে আৰু পলিটেকনিক ইনষ্টিটিউট উইথ 50% মাৰ্কস যদি আছে তেনে আপোনালোকে আবেদন কৰিব পাৰিব বা আপোনালোকে 2 বছৰ যদি আপোনালোকৰ ভোকেশনাল কোৰ্স আছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব দেন অদাৰ সায়েন্স সাবজেক্ট হিচাপে আপোনালোকে 12 পাস টু কৰা হ'ব লাগিব আৰু লগতে আপোনালোকে 50% মাৰ্কস আপোনালোকে থাকিলে এপ্লাই কৰিব পাৰিব সো এনেদৰে আপোনালোকৰ শিক্ষাগত অৰ্হতা বিলাক আছে আৰু ইয়াৰ কাৰণে আপোনালোকে ফিজিক্যাল হিচাপে আপোনালোকৰ হাইট লাগিব মিনিমাম 152 সেন্টিমিটাৰ মেলৰ কাৰণে ফিমেলৰ কাৰণে লাগিব 152 ঠিক আছে এখিনি একেদৰে বিচাৰিছে আপোনালোকে তাৰ পিছতে আপোনালোকে যদি চেজ বিলাক চাই মেলৰ আপোনালোকে 77 আৰু এক্সপান্ড কৰিব লাগিব 5 ফিমেলৰ এটেন্ড কোনো দৰকাৰ নাই কিন্তু ৰেঞ্জ আপোনালোকে 5 সেন্টিমিটাৰ থাকে আৰু ওয়েটটো আপোনালোকৰ ইয়াতে এজ লিমিট আপোনালোকৰ ওয়েটটো তেওঁলোকে ধৰিব তাৰ পিছতে আপোনালোকে এনেদৰে আপোনালোকৰ ফিজিক্যাল মেডিকেল বিলাক আপোনালোকে ভালদৰে চাই ল'ব তথাপি আপোনালোকে জনাবলৈ ট্ৰাই কৰিলো যে আপোনালোকে এই 4 বছৰ কাৰণে অগ্নিবীৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব কিন্তু আবেদন কৰিবৰ কাৰণে আপোনালোকৰ 550 টকা তেওঁলোকে এপ্লিকেশন ফিজ দৰকাৰ হ'ব গতিকে এপ্লিকেশন স্টাৰ্টটো আপোনালোকৰ 7 জানুৱাৰীৰ পৰা আপোনালোকৰ আৰম্ভ হৈছে আৰু 27 জানুৱাৰীলৈকে আপোনালোকে আবেদনটো চলিব এডমিট কাৰ্ড আপোনালোকে 19 মাৰ্চত পাব আৰু এক্সামটো আপোনালোকৰ 22 মাৰ্চত অনুষ্ঠিত হ'ব বুলি তেওঁলোকে এটা উল্লেখ কৰি ৰাখিছে গতিকে এনেদৰে পোনপ্ৰথমে আপোনালোকৰ অগ্নিবীৰ ফালৰ পৰা অহা যেটো সুখবৰ এটা আপোনালোকে দিবলৈ ট্ৰাই কৰিলো সো নেক্সট আপোনালোকৰ ডিপাৰ্টমেন্টটো হৈছে APSC কন্ডাক্ট কৰা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ ফালৰ পৰা আপোনালোকৰ 14টাকৈ পোষ্ট মুকলি হৈছে যেটো আমাৰ JAA বুলি আমি ক'ব পাৰি যেটো আমাৰ পোষ্ট 14টা মুকলি হৈছে ইয়াতে আপোনালোকে কেটেগৰীজ পোষ্ট চাবলৈ গলে ইউআৰ কাৰণে আপোনালোকৰ 8টা পোষ্ট আছে OBC কাৰণে 4টা পোষ্ট আছে SC আৰু STP কাৰণে পোষ্ট ইয়াত উল্লেখ কৰা নাই ST SO কাৰণে 2টা পোষ্ট ইয়াতে উল্লেখ কৰিছে টোটাল 14টা পোষ্ট মুকলি হৈছে তাৰ পিছতে আপোনালোকে যদি পে স্কেল চাই আপোনালোকৰ পে স্কেল থাকিব 14000 টকাৰ পৰা 17000 টকাৰ লৈকে থাকিব গেট পে থাকিব 8700 টকাকৈ বয়স সময়সীমাবিলাক আপোনালোকৰ 21 বছৰ হ'বলৈ মিনিমাম আৰু ম্যাক্সিমাম আপোনালোকৰ 40 বছৰ হ'লে আবেদন কৰিব পাৰিব লগতে এজ লিমিট হিচাপে এলিগেশন দিয়া আছে SC ST 5 বছৰ OBC 3 বছৰ PWD 10 বছৰ দিয়া আছে ডমিসাইল হিচাপে আপোনালোকে এজন আসামৰ পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব আপোনালোকৰ PRC থাকিব লাগিব তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব শিক্ষাগত অৰ্হতাটো আপোনালোকে ইয়াতে বেচেলৰ ডিগ্ৰী কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব যিকোনো এটা ষ্ট্ৰীমৰ ফালৰ পৰা লগতে আপোনালোকৰ 6 মাহৰ কম্পিউটাৰ ডিপ্লোমা থাকিলে আপোনালোকে আবেদন কৰিব
পাৰিব লগতে আপোনালোকে এখন স্মল ফেমিলি নৰ্মছ আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব প্ৰসেসিং ফ্ৰী হিচাপে চাবলৈ গ'লে আপোনালোকৰ জেনেৰেলৰ কাৰণে 47.2 SC ST OBC MOBC কাৰণে 47.2 আৰু BPL PW কাৰণে 47.2 আপোনালোকে ইয়াতে এপ্লিকেশ্যন ফিজ থাকিব এপ্লিকেশ্যন কৰিবৰ কাৰণে আপোনালোকক আমাৰ ডেসক্ৰিপচনৰ লিংক দিয়া থাকিব লিংকটোত ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব আৰু আবেদনটো আপোনালোকৰ 20 ডিসেম্বৰৰ পৰা আপোনালোকৰ আৰম্ভ হৈ আছে 9 জানুৱাৰীত আপোনালোকৰ বৰ্তমান সময়ত শেষ হ'ব গতিকে সোনকালে এই 2 দিনৰ ভিতৰতে আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব তাৰ পিছতে নেক্সট ডিপাৰ্টমেণ্টটো আপোনালোকৰ আহিছে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন যিটো ডিপাৰ্টমেণ্টৰ কাৰণে 2 দিনৰ ভিতৰতে আপোনালোকৰ আবেদনটো ষ্টাৰ্ট হৈছে গতিকে যিসকলে আবেদন কৰিছে তেওঁলোকে ভালে গতিকে নকৰাসকলৰ কাৰণে আমি এটা ইনফৰমেশ্যন দিব ট্ৰাই কৰিছোঁ সো টোটেল আপোনালোকৰ 2473 টাকৈ গ্ৰেড 3 আৰু গ্ৰেড টেকনিক্যাল নন টেকনিক্যালৰ পোষ্টখিনি মুকলি হৈছে যিখিনি আপোনালোকৰ ডেন্টেল কলেজ নাৰ্সিং কলেজ প্যাৰামেডিকেল কলেজত আপোনালোকৰ ইয়াতে পোষ্টিং বিলাক হ'ব সো এইখিনি পোষ্টৰ কাৰণে যদি আপোনালোকে আবেদন কৰে ইয়াতে আপোনাৰ টেকনিক্যাল থাকিব 2685 টা পোষ্ট আৰু পে স্কেল থাকিব 14000 টকাৰ পৰা 70000 টকালৈকে আৰু এই পোষ্টটো যদি আপোনালোকে আবেদন কৰে তেতিয়া আপোনালোকৰ বিভিন্ন ধৰণৰ আপোনালোকৰ ডিপ্লোমা প্ৰয়োজন হ'ব গতিকে আপোনালোকে অফিচিয়েল ওয়েবসাইটত গৈ পিনে আপোনালোকে চাব পাৰিব বা আমি ডেসক্ৰিপচনৰ লিংক দিলে আপোনালোকে চাব পাৰিব আৰু নন টেকনিক্যাল কাৰণে আপোনালোকে 785 টা পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াত আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু যদি কম্পিউটাৰ থাকিলে আপোনালোকে নন টেকনিক্যালৰ বহুতখিনি পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কম্পিউটাৰটো আপোনালোকৰ 1 ইয়াৰ আপোনালোকৰ হ'ব লাগিব এইটো পোষ্টৰ কাৰণে আপোনালোকৰ 14000 পৰা 70000 টকা আপোনালোকে ইয়াতে পে স্কেলটো পাব বয়সৰ সময়সীমাটো আপোনালোকৰ হৈছে 18 বছৰৰ পৰা 40 বছৰ বয়স আপোনালোকৰ হ'ব লাগিব ৰেগুলেশ্যন দিয়া আছে OBC MOBC 3 বছৰ SC ST 5 বছৰ আৰু PW দিয়া আছে আপোনালোকৰ 10 বছৰ এমপ্লয়মেন্ট হিচাপে আপোনালোকে ৰেজিষ্টাৰ কৰা হ'ব লাগিব ভ্যালিড ৰেজিষ্ট্ৰেচন আপোনালোকে ৰাখিব লাগিব তে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে কিন্তু আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে সো আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে যাব লাগিব dme.assam.gov.in ত আপোনালোকে গৈ আপোনালোকৰ নিজৰ ফটো আৰু সিগনেচাৰ আপোনালোকে আপলোড কৰিব লাগিব যাৰ আপোনালোকৰ সাইজ বিলাক দিয়া আছে আৰু এপ্লিকেশ্যনটো আপোনালোকৰ 5 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে আপোনালোকৰ 16 জানুৱাৰীৰ ভিতৰত আপোনালোকে আবেদনটো শেষ কৰিব লাগিব নেক্সট এটা অতিকে গুৰুত্বপূৰ্ণ এটা পদ হৈছে SBI ক্লাৰ্ক পোষ্ট সো SBI ক্লাৰ্কৰ ফালৰ পৰা যথেষ্টখিনি পোষ্ট মুকলি হৈছে অল ইণ্ডিয়াৰ কাৰণে যিখিনি পোষ্ট আপোনালোকৰ হ'ব কাস্টমাৰ সাপোৰ্ট এণ্ড সেলছৰ ওপৰত ইয়াতে আপোনালোকৰ 13735 টাকৈ পোষ্ট মুকলি হৈছে কিন্তু আমাৰ নৰ্থ ইষ্টত আপোনালোকৰ 692 টা পোষ্ট থাকিব অসমত থাকিব 311 টা অৰুণাচল প্ৰদেশত থাকিব 66 টা মণিপুৰত 55 টা মেঘালয়ত 85 টা মিজোৰামত থাকিব 40 টা নাগালেণ্ড থাকিব 70 টা ত্ৰিপুৰাত থাকিব 65 টা এপ্লাইটো আপোনালোকে অনলাইন যোগে কৰিব লাগিব ইয়াত মিনিমাম দৰমহাটো আছে 24050 টকা আৰু ম্যাক্সিমাম আছে আপোনালোকৰ 66480 টকা সো এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যেটো বয়স হ'ব লাগিব বয়সটো আপোনালোকৰ 20 বছৰ পৰা 28 বছৰ হ'ব লাগিব SC ST 5 বছৰ ইলেকশ্যন দিছে OBC 3 বছৰ PW 10 বছৰ PW OBC 13 বছৰ PW SC ST 15 বছৰ এপ্লাই কৰিবৰ কাৰণে আপোনালোকে গ্ৰেজুৱেচন কৰা হ'ব লাগিব যিকোনো এটা ষ্ট্ৰীমৰ ফালৰ পৰা তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব বা যদি আপোনালোকে গ্ৰেজুৱেচনৰ ফাইনেল ইয়েৰ আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব লোকেল ল্যাঙ্গুৱেজ হিচাপে আপোনালোকে নিজৰ ষ্টেটৰ যেটো ল্যাঙ্গুৱেজ সেইটো ভালদৰে ক'ব পৰা হ'ব লাগিব আৰু যিসকলে 10 আৰু 12 হ'ব তেওঁলোকে মাৰ্কশিট বিলাক বা সাৰ্টিফিকেট বিলাক তেওঁলোকে ভালদৰে দিব লাগিব টেষ্টৰ সময়ত বা আপোনালোকে এটা আপলোড কৰিব লাগিব এপ্লিকেশ্যন ফিজ বিলাক UR OBC আৰু EWS ৰ কাৰণে 750 টকা SC ST PW কাৰণে কোনো ধৰণৰ এটা ফিজ ৰখা নাই এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এটা ৱেবসাইট দিছে দুটাকৈ এটা হৈছে bank.sbi/cares আৰু এটা হৈছে sbi.co.in ত গৈ আপোনালোকে আবেদন কৰিব পাৰিব আবেদন কৰাৰ সময়সীমা আছিল আপোনালোকৰ 17 ডিসেম্বৰ 2024 পৰা আৰু লাষ্ট আজি 7 জানুৱাৰী মই আজি দিনটো ভিডিওটো বনাই আছো গতিকে যিসকলে নেক্সট চাব ভিডিও তেওঁলোকে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব নোৱাৰে গতিকে আজি যিসকলে ভিডিও চাই তেওঁলোকে এই পোষ্টটো আবেদন কৰিব পাৰিব আৰু অতি সোনকালে আপোনালোকে যদি মন আছে তেন্তে আপোনালোকে আবেদনটো কৰি লওক আমি সম্পূৰ্ণ ডিপাৰ্টমেন্ট গিটাৰ যিখিনি এপ্লিকেশ্যন লিংক সম্পূৰ্ণ আমি প্ৰভাইড কৰিছো গতিকে আপোনালোকে লিংক বিলাকত ক্লিক কৰি যোনটো কাৰণে মন আছে আপোনালোকে নিজে এপ্লাইটো কৰি ল'ব পাৰিব বা যদিহে আপোনালোকে এপ্লাই কৰিব নোৱাৰে তেন্তে আপোনালোকে আমাৰ WhatsApp গ্ৰুপত আহি পিনে মোক কন্টাক্ট কৰিলে আপোনালোকক এপ্লাই কৰি দিয়া হ'ব
গতিকে বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত মুকলি হৈ থকা এই 4টা বিভাগত টোটেল 16,200টা পদৰ কাৰণে বৰ্তমান সময়ত আপোনালোকে আবেদন কৰিব পাৰিব আমাৰ অসমৰ ল'ৰা ছোৱালী সকলোৱে এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব নিজৰ নিজৰ কোৱালিফিকেশ্যন চাই বা নিজৰ নিজৰ যিটো কেটেগৰিয়া হয় এইটো চাই আপোনালোকে আবেদন কৰিব পাৰিব গতিকে যিসকল ইণ্টাৰেষ্ট হয় তেওঁলোকে ভিডিঅ'টো চালে আৰু ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰিব লগত আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰিব যাতে তেওঁলোকে এই খবৰবিলাক পায় তেওঁলোকে আবেদন কৰিব পাৰে গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'ত আপোনালোকক ইমানখিনি তথ্য দিবলৈ ট্ৰাই কৰিলোঁ গতিকে অনাগত দিনবিলাকত আমি আৰু তথ্য দিবলৈ ট্ৰাই কৰিম গতিকে আপোনালোকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আমি আশা কৰিছোঁ লগতে ঘণ্টা বেলটো বজাই ৰাখিব বুলি আমি পুনৰ আপোনালোকক এটা ৰিকুৱেষ্ট কৰিলোঁ গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ জয় অসম জয় হিন্দ